নমস্কাৰ বন্ধুসকল, হেল্প ফৰ এক্সাম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। যদি ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি প্ৰথমবাৰৰ কাৰণে আপুনি ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো দবাই দিব যাতে আগন্তুক ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি পাই যায়। ঠিক আছে, আজি মই 10টা আছাম হিষ্ট্ৰীৰ ওপৰত কুৱেশ্যন লৈ আহিছো। তাৰে প্ৰথম কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ মল্লদেৱ একুৱাৰ্ড দ্য টাইটেল নৰনাৰায়ণ। যি বছৰত মল্লদেৱে নৰনাৰায়ণ উপাধি লাভ কৰিছিল। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি 1540। ওকে, নেক্সট কুৱেশ্যন নম্বৰ 2। ম্লেচ্ছা ডাইনেষ্টি ৱাজ এষ্টাব্লিছ বাই। ম্লেচ্ছা বংশ প্ৰতিষ্ঠা হৈছিল কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি Salastamba. Question number 3. In which year the Treaty of Majuli was signed between Koch King Narnarayana and the Ahom King Sukampa? যি বছৰত কোচ ৰজা নৰনাৰায়ণ আৰু অসম ৰজা সুকাম্ফাৰ মাজত মাজুলী সন্ধি স্বাক্ষৰিত হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন নম্বৰ বি 1563। Question number 4. Srimanta Shankardev died in the year. Okay. Srimanta Shankardevar মৃত্যু হয় কিমান চনত হৈছিল? শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু। ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন নম্বৰ বি 1568। Okay. Question number 5. Who had designed the pike system in Ahom Kingdom? Okay. অসম ৰাজ্যত পাইক ব্যৱস্থা কোনে ডিজাইন কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন নম্বৰ এ মোমাই তামুলী বৰবৰুৱা। ঠিক আছে, নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 6। হু হেড লিড দ্য মোগল আৰ্মি ইন দ্য বেটেল অফ চৰাইঘাট? চৰাইঘাট যুদ্ধত কোনে নেতৃত্ব দিছিল মোগল সেনাবাহিনীক? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন নম্বৰ বি ৰামসিংহই। ওকে, নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 7। দ্য বেটেল অফ ইটাখুলি ৱাজ ফট ইন দ্য ইয়াৰ। ওকে, ইটাখুলি যুদ্ধ বছৰত সংঘটিত হৈছিল? কোনটো বছৰত সংঘটিত হৈছিল ইটাখুলিৰ যুদ্ধ? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন নম্বৰ ডি 1682। ওকে, Question number 8. The book Hasti Vidyanarva was written under the Ahom ruler. Hasti Vidyanarva গ্ৰন্থখন ৰচনা কৰা হৈছিল যাৰ অধীনত? আহোম শাসক। ওকে, কাৰ দিনত হস্তি বিদ্যানৰ্ভ ৰচনা কৰা হৈছিল? অসমীয়াটো অলপ বেয়া হৈ আছে। ঠিক আছে, চাই ল'ব, ইংলিছটো ঠিক আছে। ঠিক আছে, ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন নম্বৰ চি Option number C, Shiva Singh. Okay. Question number 9. Who was the founder of the Sutia Kingdom? কোন আছিল সুতিয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক? ওকে, ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন নম্বৰ এ বীৰপাল। ওকে, কুৱেশ্যন নম্বৰ 10. In which year the Kosari Kingdom was annexed by British? ওকে, যি বছৰত কোছাৰী ৰাজ্য ব্ৰিটিছে নিজৰ দখললৈ আনে? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন নম্বৰ বি 1828। ওকে, আজি 10টা কুৱেশ্যন লৈ আহিছোঁ। আগন্তুক ভিডিঅ'ত মই আৰু ইয়াৰ পিছৰ যিবিলাক আছাম হিষ্ট্ৰীৰ কুৱেশ্যনবিলাক আছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক লৈ আহিম। ঠিক আছে, যদি আপোনালোকে ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি চেনেলটোত ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, লগ পাম নেক্সট ভিডিঅ'লৈ।